নমস্কাৰ বন্ধুসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল নীলোৎপল অসম টিপছলৈ। আশা কৰিছোঁ বন্ধুসকল নিশ্চয় ভালে আছে আৰু সঁচাকৈ এটা ভাল খবৰ দিব ওলাইছোঁ। আৰু নতুন ভেকেঞ্চিক লৈ বহুতেই ভাল খবৰ আছে। সাংঘাতিকভাৱে এইটো স্পেচিয়েল এটা আপোনালোকৰ বাবে নিউজ হ'ব পাৰে, অফাৰ হ'ব পাৰে বা যি বুলি নাভাবক কিয়, কিন্তু ভাল খবৰ। আৰু হয়তো গম পায় যে মোৰ ওপৰত বিশ্বাস কৰি আপোনালোকে SSC GDৰ কথা গম পায়। আমি 5 অক্টোবৰত আৰম্ভ কৰিছিলোঁ প্ৰি মেডিকেলৰ কামভাগ, আৰু মোৰ ওপৰত আপোনালোকে বিশ্বাস কৰি 300+ কেণ্ডিডেট আহিলে। আমাৰ হোজাই লংকা কাকিত যি আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমি অপেনিং হ'বলৈ গৈ আছিল বুলি মই সেইখিনি কথা কৈছিলোঁ। তাত প্ৰি মেডিকেল অংশগ্ৰহণ কৰিবলৈ 300+ কেণ্ডিডেট আহিছিল। কেৱল মই প্ৰমোশ্যন বুলিও ভাবিব পাৰে বা মই ভিডিঅ'ত কোৱা কথাখিনিৰ ওপৰত ভিত্তি কৰি হয়তো বিশ্বাসত আহিছিল। কিন্তু সেই বিশ্বাসত মই আপোনালোকক কৈছিলোঁ যে আমি নৰ্থ ইষ্ট ফিজিকেল সেই যিটো একাডেমিত আপোনালোক আহিছিল বা যিসকল অহা নাছিল, নহা সকলো যিহেতু গম পায় যে নৰ্থ ইষ্ট ফিজিকেল একাডেমি নামৰ এটা কিবা এটা আছে, হয়, সেইটোৱে হৈছে একাডেমি। আৰু সেই একাডেমিটো অপেনিং হ'বলৈ গৈ আছে এই মাহৰ 20 নৱেম্বৰ ভিতৰতে, অৰ্থাৎ 20 নৱেম্বৰ ভিতৰতে বা 20 নৱেম্বৰ আগতে আমি অপেনিং কৰিবলৈ গৈ আছোঁ। কিন্তু এতিয়া মই যিহেতু কৈছোঁ, ভাল খবৰ দুটা আছে। প্ৰথমটো হৈছে আমাৰ নৰ্থ ইষ্ট ফিজিকেল একাডেমি অপেনিং হ'বলৈ গৈ আছে, ৰেজিষ্ট্ৰেশ্যন চলি আছে। নম্বৰটো দেখিছে, মেলেও পাৰিব, ফিমেলেও পাৰিব, ল'ৰা ছোৱালী সকলোৱে পাৰিব। তাত ফিজিকেলৰ কামখিনিও হ'ব, লগতে ৰিটেন প্ৰিপেয়াৰেশ্যনো হ'ব। মেথছ এক্সট্ৰাকৈ পঢ়াব, ৰিজনিং এক্সট্ৰাকৈ পঢ়াব, জিকে ছায়েন্স এইবিলাক সকলোখিনি এক্সট্ৰাকৈ পঢ়াব, লগতে ফিজিকেলো এক্সট্ৰাকৈ তোমালোকক ধুনীয়াকৈ কৰাব। মৰ্ণিং টাইমত ফিজিকেল মুঠতে ধুনীয়া ৰুটিন আছে। যিহেতু অপেনিং হ'বলৈ গৈ আছে 20 নৱেম্বৰ আগতে, এই নৰ্থ ইষ্ট ফিজিকেল একাডেমি বৰ্তমান ৰেজিষ্ট্ৰেশ্যনৰ কাম চলি আছে। আৰু কম কথাখিনি, কিন্তু নিউ ভেকেঞ্চিক লৈ এটা ভাল খবৰ আছে যে 30 নৱেম্বৰ বা 28 নৱেম্বৰ ভিতৰতে আমাৰ অসম পুলিচৰ প্ৰায়খিনি ভেকেঞ্চি অহাৰ সম্ভাৱনা আছে। যিখিনি কথা গম পাইছোঁ, 5000+ বা 6000+ হ'ব পাৰে যে নিউ ভেকেঞ্চি 5000+ বা 6000+ এইবাৰ এটা অসম আৰক্ষীৰ এটা বিগ এটা ডাঙৰ ৰিক্ৰুটমেণ্ট হ'বলৈ গৈ আছে। ভেকেঞ্চি আহিব এই নৱেম্বৰ শেষৰ ফাললৈ, একদম এইটো চিয়'ৰ, একদম তোমালোকে ফিক্স বুলি ধৰি থ'ব পাৰা। আৰু সেইখিনি ভেকেঞ্চিত হয়তো ফৰেষ্ট আহিব বুলিও কৈছে। মই য'ৰ পৰা ইনফৰমেশ্যনটো কালেক্ট কৰিছোঁ বা তেওঁ কৈছে যে ফৰেষ্ট অহাৰো, তেওঁ ইমান সকলোখিনি কথা গম পালে ডাইৰেক্টলি এতিয়া যিহেতু নটিচ ওলাই নাই, তেওঁ ডাইৰেক্টলি মোক কৈ দিব নোৱাৰে। গতিকে যিখিনি কথা গম পাইছোঁ, ফৰেষ্টটো আহিব, ABOB আহিব, SI আহিব বা গ্ৰেড 4ও কিছু সংখ্যকৰ পদ আহিব। 5000+ বা 6000+ এটা ৰিক্ৰুটমেণ্ট হ'বৰ বাবে নতুনকৈ পোষ্ট আহিবলৈ গৈ আছে অসম পুলিচৰ বা অসম ফৰেষ্টৰ গোটেইখিনি পোষ্ট একলগ কৰি এই নৱেম্বৰ শেষৰ ফালে। গতিকে সেইটো বহুত বেছি ভাল খবৰ। আৰু জানে ৰিটেন প্ৰিপেৰেশ্যন সাংঘাতিকভাৱে চলি আছে। ৰিটেন কম্পিটিশ্যন বহুত হৈ গ'ল। ফিজিকেলৰ যিটো কম্পিটিশ্যন হৈছে, যেনেকুৱা টাফ হৈ গৈছে, ঠিক সেইটো হিচাপত আমাৰ ৰিটেনটো খুব সাংঘাতিক টাফ হৈ গৈ আছে। আৰু লগতে SSC GD নিউ ভেকেঞ্চি আহি আছে নৱেম্বৰ ডিচেম্বৰ এইখিনি সময়তে আহি আছে 50,000+। কিন্তু অসম পুলিচৰে হওক লাগিলে SSC GDৰ হওক, মেইন আমাৰ কম্পিটিশ্যনৰ বস্তুটোৱে হৈছে ৰিটেন আমি পাছ কৰিব লাগিব, লগতে আমাৰ ফিজিকেলো। গতিকে আমি SSC GDৰ কাৰণে ৰিটেন প্ৰিপেৰেশ্যন কৰাব ওলাইছোঁ। অসম পুলিচৰ SI যিয়েই নহওক কিয়, গোটেইখিনিৰ কাৰণে আমি ৰিটেন প্ৰিপেৰেশ্যন কৰাব ওলাইছোঁ নৰ্থ ইষ্ট ফিজিকেল একাডেমি। আৰু এই একাডেমি ভাগ জানি নম্বৰ দেখিছে, বৰ্তমান ৰেজিষ্ট্ৰেশ্যন চলি আছে আৰু বহুতে ৰেজিষ্ট্ৰেশ্যন কৰিছে। ল'ৰা ছোৱালী সকলোৱে ৰেজিষ্ট্ৰেশ্যন কৰিছে। মৰিগাঁৱৰ পৰা বহুতে কৰিছে, গুৱাহাটীৰ পৰাও কিছু সংখ্যকে ৰেজিষ্ট্ৰেশ্যন কৰিছে, লখিমপুৰৰ পৰা ৰেজিষ্ট্ৰেশ্যন কৰিছে। গতিকে ৰেজিষ্ট্ৰেশ্যন বৰ্তমান চলি আছে। আপোনালোকে এই নম্বৰটো ৰেজিষ্ট্ৰেশ্যন কৰক। মোৰ কথা ক'বলৈ একেবাৰে নাপাহৰিব। এইটো নৰ্থ ইষ্ট ফিজিকেল একাডেমি, হোজাই লংকা কাকি, যিখিনি প্ৰি মেডিকেল হৈ গৈছিল সেইখিনি কথা সকলোৱে গম পায়। আৰু এইটো এটা ডাঙৰ একাডেমি, গোটেইখিনি বহুত কাম ভাবি চিন্তি একাডেমিটো প্ৰতিষ্ঠা কৰা হৈছে বা যিয়ে নাভাবক কিয়, কিন্তু একাডেমিটোত আপোনালোকে ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ একেবাৰে নাপাহৰিব যদিহে ইচ্ছুক। ৰিটেন প্ৰিপেৰেশ্যন, ফিজিকেল প্ৰিপেৰেশ্যন সকলোখিনি হ'ব নৰ্থ ইষ্ট ফিজিকেল একাডেমি। বৰ্তমান ৰেজিষ্ট্ৰেশ্যন চলি আছে, মই পুনৰবাৰ কৈছোঁ। আৰু 20 নৱেম্বৰৰ ভিতৰত এই একাডেমি অপেনিং কৰা হ'ব। তাত ময়ো থাকিম, তেতিয়া সেইখিনি সময়ত সকলোখিনি আপডেট গম পাব। কিন্তু বৰ্তমান যিহেতু ৰেজিষ্ট্ৰেশ্যন চলি আছে, ৰিটেন প্ৰিপেৰেশ্যনো হ'ব, লগতে ফিজিকেলো হ'ব। SSC GD, অসম পুলিচ, ফৰেষ্ট, SI গোটেইখিনি যিহেতু কাম কৰোৱা হ'ব, ল'ৰা ছোৱালী যিহেতু সকলোখিনিকে যিহেতু সুবিধাটো দিয়া হ'ব, ৰেজিষ্ট্ৰেশ্যন যিহেতু চলি আছে, গতিকে এই নম্বৰটো হোৱাটছএপত মেছেজ কৰি ৰেজিষ্ট্ৰেশ্যন কৰিবলৈ একেবাৰে নাপাহৰিবা। আৰু মোৰ কথাটো ক'বলৈ একেবাৰে নাপাহৰিবা, কাৰণ মই তাত সেইখিনি সময়ত নিশ্চয় থাকিম, বা অপেনিঙৰ মুহূৰ্ততে হওক বা একাডেমীৰ ভৱিষ্যতৰ সেইখিনি সময়তো নিশ্চয় থাকিম। গতিকে মোৰ ফালৰ পৰা ভিডিঅ' আপডেটবোৰ পাই থাকিবা। আৰু মোক হয়তো প্ৰি মেডিকেল লগ পাইছিলে বহুতে, প্ৰায় 300+ কেণ্ডিডেট আহিছিল। গতিকে বিশ্বাসটো আৰু হয়তো এতিয়া দুগুণ বাঢ়ি গৈছে। আমি কোনো ধৰণৰ বেলেগ কাম কৰিব বিচৰা নাই, কিন্তু সেই নিবনুৱা যিটো সমস্যা চলি আছে,
গতিকে এতিয়া আজিৰ যুগত মানে যেনেকুৱা যি কম্পিটিশ্যন চলি আছে ফিজিকেল হওক বা ৰিটেন হওক এনেকুৱা সাংঘাতিক কম্পিটিশ্যন চলি আছে সেই কম্পিটিশ্যনত যাতে ভাগ লৈ কেনেকৈ উত্তীৰ্ণ হ'ব পাৰোঁ কেনেকৈ আমি এটা পজিশ্যনত থিয় হ'ব পাৰোঁ কেনেকৈ আমাৰ লগতে নিজৰ লগতে ঘৰখনৰ সপোনবোৰ কেনেকৈ পূৰ কৰিব পাৰোঁ সেই উদ্দেশ্যৰ ওপৰত ভিত্তি কৰিহে কম পইচাতে আমি ৰেজিষ্ট্ৰেশ্যনৰ কাম চলাই আছোঁ আৰু মান্থলিও খুব কম ফিজতে গতিকে এইটো চিন্তা কৰিব নালাগে এইটো নম্বৰটো দেখিছা গোটেইখিনিৰ কাৰণে প্ৰিপেৰেশ্যন কৰা হ'ব থকাও ব্যৱস্থা থাকিব সেই একাডেমিতে থকা ব্যৱস্থা থাকিব খোৱা ব্যৱস্থা থাকিব খালি পে'মেণ্ট অকণমান দিয়াৰ প্ৰয়োজন হ'ব কাৰণ আমি গম পাইছে ফ্ৰী মেডিকেল যথেষ্টখিনি ফ্ৰী কৰাই আছিলোঁ নেক্সট আকৌ যি SSC যি বৰ্তমান যি ভেকেঞ্চি আহিবলৈ গৈ আছে আৰু যিটো আকৌ প্ৰি মেডিকেল যেতিয়া আকৌ হ'বগৈ সেইটোতো ভয়ংকৰ এটা প্ৰি মেডিকেল আমি কৰিম বুলি ভাবিছোঁ প্ৰায় 2-3 দিনমান আমি প্ৰি মেডিকেল কৰাম গতিকে বিশ্বাস ৰাখক আমি ৰেজিষ্ট্ৰেশ্যনৰ কাম চলাই আছোঁ নম্বৰটোত মেছেজ কৰি হোৱাটছএপত মেছেজ কৰি আপোনালোকৰ ৰেজিষ্ট্ৰেশ্যনত অংশীদাৰী হওক আৰু একাডেমি জইন কৰিবলৈ একেবাৰে নাপাহৰিব ইতিমধ্যে যিহেতু বহুত ল'ৰা ছোৱালীয়ে জইন কৰিলে তেওঁলোকে কৈছে আমাক ফিজিকেলো শিকাব লাগিব ৰিটেনটো শিকাব লাগিব গতিকে সেইটো চিন্তা কৰাৰ প্ৰয়োজন নাই সকলোৱে এক্সট্ৰা চাৰ থাকিব ৰিটেনৰ কাৰণে এক্সট্ৰা থাকিব আৰু ফিজিকেলৰ কাৰণে এক্সট্ৰা কোৰ্চাৰ থাকিব সেইখিনি চিন্তা কৰিব একেবাৰে বিষয় নহয় লোকেশ্যনটো হৈছে হোজাই লংকা কাকি নৰ্থ ইষ্ট ফিজিকেল একাডেমি হয়তো এতিয়া সকলোৱে গম পাই গৈছে গতিকে এইখিনিয়ে আছিল বহুত ভাল খবৰেই হয় নিউ ভেকেঞ্চিক লৈ যথেষ্টখিনি ভাল খবৰ আৰু একাডেমিৰ ওপৰত ভিত্তি কৰিও এই খবৰটো আপোনালোকৰ বাবে যথেষ্ট বহুত বেছি ভাল খবৰ কাৰণ অপেনিং হ'বলৈ গৈ আছে 20 নৱেম্বৰৰ ভিতৰতে গতিকে জইন কৰিবলৈ নাপাহৰিব হোৱাটছএপত মেছেজ কৰিবলৈ নাপাহৰিব ভিডিঅ'টো খুব বেছি শ্বেয়াৰ কৰিবলৈও নাপাহৰিব গতিকে ভিডিঅ'টোত ইমানখিনি কথা আছিল যথেষ্টখিনি কথা হয়তো ক'লোঁ কিন্তু বুজি পালা সকলোৰে স্বাৰ্থত সকলোৱে হয়তো ভিডিঅ'টো নিশ্চয় বুজি পালা গোটেইখিনিক লৈ ভাল খবৰটো দিছোঁ গতিকে ভিডিঅ'টো শেষত পুনৰবাৰ কৈছোঁ শ্বেয়াৰ কৰি দিবা আৰু নেক্সট আকৌ আপডেট লৈ আহিম একাডেমিক লৈয়ে হওক লাগিলে বাকী একাডেমি আপডেটটো মই এইটো যে দি থাকিমেই সেইটো চিয়'ৰ কিন্তু নিউ ভেকেঞ্চিক লৈ যথেষ্টখিনি খবৰ আনিম গতিকে তেতিয়ালৈকে মোৰ চেনেলটো কণ্টিনিউ চাই ছাবস্ক্ৰাইব কৰি ৰাখিবা খুব বেছি শ্বেয়াৰ কৰি ৰাখিবা আৰু এইখিনিতে সামৰি মাৰিছোঁ ধন্যবাদ